গুড মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালেই আছা আশা কৰোঁ। আজি মই তোমালোকৰ এটা জিঅ'গ্ৰাফিৰ এটা টপিক আলোচনা কৰিবলৈ ওলাইছোঁ। সেইটো হ'ল বায়ুমণ্ডলৰ গঠন। ইয়াত আমি আলোচনা কৰিম বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ। আমি আজি আলোচনা কৰিম পোনপ্ৰথমতে বায়ুমণ্ডল কি। আমি সকলোৱে জানো বা বায়ুমণ্ডলৰ বিষয়ে কম বেছি পৰিমাণে আমি সকলোৱে অৱগত যে বায়ুমণ্ডল হৈছে পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰবিচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোকেই বায়ুমণ্ডল বোলে। তাৰমানে আমাৰ চাৰিওফালে একেবাৰে ভূপৃষ্ঠৰ পৰা পৃথিৱীৰ নিৰ্দিষ্ট এক উচ্চতালৈ যি বায়ুৰ আৱৰণে বা গেছটোৱে আমাক আৱৰি আছে সেইটোৱে হৈছে বায়ুমণ্ডল। অৰ্থাৎ একেবাৰে সহজ ভাষাত ক'বলৈ হ'লে পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্ৰই হৈছে বায়ুমণ্ডল। আমাক আগুৰি থকা যি বায়ু আছে এইবিলাকেই হৈছে বায়ুমণ্ডল। ইয়াত বায়ুমণ্ডলৰ বিভিন্ন উপাদান আছে। তাৰে ভিতৰত ধূলিকণা, কাৰ্বন ডাই অক্সাইড গেছ, নাইট্ৰজেন অক্সাইড গেছ, তাৰপিছত হাইড্ৰজেন, বিভিন্ন ধৰণৰ গেছ আছে। আৰু এই যিবিলাক বায়ু আমাৰ ভূপৃষ্ঠৰ পৰা পৃথিৱী পৃষ্ঠৰ 1000 কিলোমিটাৰলৈ উচ্চতালৈ এই বায়ুমণ্ডলখিনি আমাক আৱৰি আছে। আৰু কাৰোবাৰ যদি কিবা প্ৰব্লেম থাকে মোক গ্ৰুপত SMS কৰিলে হ'ল, আৰু সেইখিনি মই লাগিলে পুনৰবাৰ আলোচনা কৰিম। তাৰপিছত আমাৰ যি বায়ুমণ্ডলীয় গেছ আছে এই গেছসমূহ এক সঠিক অনুপাতত আছে বাবেই ভূপৃষ্ঠত মানুহ আৰু অন্যান্য জীৱ জন্তু জীয়াই থকাৰ এক পৰিৱেশ অনুকূল হৈছে। বায়ুৰ যি গেছবিলাক এই গেছবিলাকে এটা নিৰ্দিষ্ট অনুপাতত আছে। আৰু যেনেকুৱা আমাৰ নাইট্ৰজেন আছে 78.08, তাৰপিছত অক্সিজেন আছে 20.94। গতিকে এনেকুৱা নিৰ্দিষ্ট অনুপাতত আছে, আৰু এই নিৰ্দিষ্ট অনুপাতত থকাৰ কাৰণেই আমি জীৱ অনুকূল হৈ আছে। আৰু যদি কোনো এটা গেছৰ তাৰতম্য ঘটে, কোনো এটা গেছৰ যদি অনুপাতৰ তাৰতম্য ঘটে, তেতিয়াই পৃথিৱীখনত জীৱ জন্তু জীয়াই থকাৰ যি অনুকূল পৰিৱেশ এই অনুকূল পৰিৱেশ আৰু নাথাকিব। গতিকে বায়ুমণ্ডলৰ যি গেছসমূহ আছে বা বায়ুমণ্ডলৰ যি উপাদান আছে এই গেছসমূহ এক নিৰ্দিষ্ট অনুপাতত সঠিক অনুপাতত থকাৰ কাৰণেই আমাৰ পৃথিৱী পৃষ্ঠত জীৱ জন্তু জীয়াই থকাৰ কাৰণে যি অনুকূল উষ্ণতা সেই অনুকূল উষ্ণতা বিৰাজ কৰিছে। আৰু বায়ু এক গতিশীল হোৱাৰ বাবে বহু ঠাইত অতিপাত ঠাণ্ডা আৰু গৰমৰ প্ৰকোপৰ পৰাও কিছু হ'লেও আমি সকাহ পাইছোঁ। বায়ু এক নিৰ্দিষ্ট স্থানত নাথাকে। নিৰ্দিষ্ট স্থানত নথকাৰ বাবে বায়ুমণ্ডলত ছাত্ৰ ছাত্ৰীসকল, এই মানুহ এজন আহিছিল কাৰণে মই অলপ সময় ৰখিবলগীয়া হ'ল। তো আমি আলোচনা কৰি আছিলোঁ কি যে আমাৰ বায়ুৰ যিটো প্ৰবাহ এই বায়ুৰ প্ৰবাহ থকাৰ কাৰণেও কিছুমান অঞ্চল আছে একেবাৰে অতিপাত ঠাণ্ডা অঞ্চল, আৰু কিছুমান অঞ্চল আছে গৰম অঞ্চল। গতিকে যেনেকুৱা মেৰু অঞ্চল বহুত গৰম হয়, কিন্তু বায়ুৰ যিটো প্ৰবাহ থকাৰ কাৰণে বায়ুৰ যিটো গতিবেগ বা প্ৰবাহ এই প্ৰবাহৰ কাৰণে আমাৰ কিছু পৰিমাণে হ'লেও আমি অতিপাত ঠাণ্ডাৰ পৰা বা অতিপাত গৰমৰ পৰা সকাহ পাইছোঁ। যেনেকুৱা মই উদাহৰণ হিচাপত তোমালোকৰ আগত আগবঢ়াইছোঁ এটা, যে পুনে যিখন পুনে চহৰখন দিনৰ ভাগত অতি গৰম আৰু ৰাতিৰ ভাগত ঠাণ্ডা মৃদু বতাহ পায়।
ইয়াৰ কাৰণটো হ'ল বায়ুৰ যিটো প্ৰবাহ, সাগৰীয় বতাহবিলাকে এই চহৰখনত ৰাতিৰ ভাগত সাগৰীয় বতাহ আহে আৰু তেতিয়া ঠাণ্ডা অনুভৱ হয়। গতিকে বায়ুৰ প্ৰবাহৰ কাৰণে আমাৰ কি হৈছে, আমি অতিপাত ঠাণ্ডা বা অতি প্ৰকোপ গৰমৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পাইছোঁ। আৰু বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ, আমাৰ কাৰণে আটাইতকৈ বেছি দৰকাৰী হৈছে যে সূৰ্যৰ যি অতি বেঙুনীয়া ৰশ্মি আছে, সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে পৃথিৱীত আহিবলৈ ধৰে আৰু পৃথিৱীত আহোঁতে বায়ুমণ্ডলৰ এই যিবিলাক উপাদান আছে বা বায়ুমণ্ডলে বাধা প্ৰদান কৰে আৰু বাধা প্ৰদান কৰাৰ ফলত আমাৰ পৃথিৱীত এই অতি বেঙুনীয়া ৰশ্মিয়ে আমাৰ মানুহৰ ক্ষতি সাধন কৰিব নোৱাৰে বা মানুহৰ জীৱনলৈ কোনো ভাবুকি কঢ়িয়াই আনিব নোৱাৰে আৰু পৃথিৱীখনত জীৱৰ অনুকূল হিচাপত এই বায়ুমণ্ডলে আমাক জীয়াই ৰাখিছে। গতিকে কাৰোবাৰ যদি বায়ুমণ্ডলত কিবা অসুবিধা থাকে মোক মেছেজ কৰি জনালে হ'ল। নেক্সট ক্লাছ দিয়াৰ আগতীয়াকৈ মোক জনালে হ'ল। মই তোমালোকক এইখিনি লাগিলে যদি কাৰোবাৰ অসুবিধা পাইছে তেনেকুৱা, তেতিয়া মই আকৌ আলোচনা কৰিম। আৰু বায়ুমণ্ডলৰ এই যিটো অনুপাত, আৰু এই অনুপাত অবিহনে বা বায়ুমণ্ডল অবিহনে পৃথিৱী জীৱৰ অস্তিত্বই আমি ভাবিবই নোৱাৰিম। আমি জীৱ জন্তু জীয়াই থকাৰ কাৰণে যি অনুকূল পৰিৱেশ লাগে, এইটো বায়ুমণ্ডল থাকিবই লাগিব। গতিকে পৃথিৱীখন হৈছে এনেকুৱা এটা গ্ৰহ, আমাৰ সৌৰজগতৰ যিবিলাক গ্ৰহ আছে তাৰ ভিতৰত পৃথিৱীখন আন গ্ৰহবিলাকতকৈ অলপ ব্যতিক্ৰম, কাৰণ একমাত্ৰ পৃথিৱীতহে জীৱৰ অনুকূল হিচাপত বায়ুমণ্ডল আছে। গতিকে আন সৌৰজগতৰ আন গ্ৰহবিলাকতকৈ আমাৰ যি গ্ৰহখন, এই গ্ৰহখন স্থান সৰ্বোচ্চ আৰু সুকীয়া। আমি বায়ুমণ্ডলৰ গেছৰ কিছুমান উপাদানৰ কথা মই নাম কৈছিলোঁ তোমালোকক। ইয়াত চোৱা দিয়া আছে, নাইট্ৰজেন কাৰ পৰিমাণ কিমান, তাৰপিছত এখেতৰ ৰাসায়নিক সংকেতটো মনত ৰাখিবা। যেনেকুৱা নাইট্ৰজেনৰ N2, এই N2 বুলি বুজিলে আমি বুজিব পাৰিম যে নাইট্ৰজেন। পৰীক্ষাত N2 লিখিলেও হ'ব বা নাইট্ৰজেন লিখিলেও হ'ব। গতিকে ৰাসায়নিক সংকেত কেতিয়াবা পৰীক্ষাত আহিব পাৰে যে আৰ্গনৰ ৰাসায়নিক সংকেতটো লিখা, বা মিথেনৰ ৰাসায়নিক সংকেতটো লিখা। আৰু এইবিলাক বায়ুমণ্ডলত কিমান আয়তন, কিমান শতাংশ আগুৰি আছে এইটো মন কৰিবা। নাইট্ৰজেন আটাইতকৈ বেছি আছে, 78.08। তাৰপিছত অক্সিজেন আছে 20.94। তাৰপিছত আৰ্গন আছে, আৰ্গনৰ ৰাসায়নিক সংকেত হৈছে Ar আৰু ই আছে 0.93। তাৰপিছত অন্যান্য গেছ যেনেকুৱা কাৰ্বন ডাই অক্সাইড গেছ এৰি আহিলোঁ। কাৰ্বন ডাই অক্সাইড গেছ, ইয়াৰ ৰাসায়নিক সংকেত হৈছে CO2 আৰু ই পৃথিৱীৰ বায়ুমণ্ডলত ইয়াৰ আয়তন হৈছে 0.036। আৰু অন্যান্য কিছুমান গেছ আছে যেনেকুৱা নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, হাইড্ৰজেন, জেনন, অজন ইত্যাদি। আৰু এই গোটেইবিলাক মিলি আমাৰ বায়ুমণ্ডলত এই সকলোবিলাক গেছ মিলি ইয়াৰ আয়তন হৈছে 0.014। এতিয়া বায়ুমণ্ডলত কি কি উপাদান আছে পাই আহিলোঁ। বায়ুমণ্ডল কাক বোলে বা বায়ুমণ্ডল কি আমি জানি আহিলোঁ। বায়ুমণ্ডলৰ কিমান গুৰুত্ব আছে পৃথিৱী পৃষ্ঠত সেইটো কিছু পৰিমাণে কিন্তু আমি আলোচনা কৰিলোঁ। যেনেকুৱা আলোচনা কৰিলোঁ যে বায়ুমণ্ডলে জীৱৰ অনুকূল জীয়াই থকাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰে। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি আমাক পৃথিৱী পৃষ্ঠখন সজীৱ কৰি ৰাখিছে। গতিকে এইবিলাক আমি বায়ুমণ্ডলৰ উপকাৰিতা বা বায়ুমণ্ডলৰ কামবিলাক আমি পাই আহিলোঁ। এতিয়া আমি আলোচনা কৰিম কোনটো অনুপাত বা
বায়ুমণ্ডলৰ কোনটো উপাদানে কি কাম কৰে তাৰ কিছু পৰিমাণে আমি আভাস ল'ম। তাৰে ভিতৰত বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধেই হ'ল নাইট্ৰজেন গেছ, আৰু এইটো এটা নিষ্ক্ৰিয় গেছ, মনত ৰাখিবা। নাইট্ৰজেন গেছ হৈছে এটা নিষ্ক্ৰিয় গেছ। তাৰপিছত অক্সিজেন গেছ এবিধ ৰাসায়নিকভাৱে অতি সক্ৰিয় গেছ। অক্সিজেন গেছটো এটা ৰাসায়নিকভাৱে সক্ৰিয় গেছ আৰু ই অন্যান্য মৌলৰ লগত অতি সহজে জাৰণ প্ৰক্ৰিয়াৰ দ্বাৰা সংযোজিত হয়। তাৰমানে অক্সিজেন গেছটো আন যিবিলাক মৌল আছে, আন মৌলবিলাকৰ লগত অতি সহজে জাৰণ প্ৰক্ৰিয়া ঘটিব পাৰে, আৰু জাৰণ প্ৰক্ৰিয়াৰ দ্বাৰা সেই গেছবিলাকৰ লগতো সংযোজিত হ'ব পাৰে অক্সিজেন, তেনেকুৱা এবিধ গেছ। মনত ৰাখিবা, পৰীক্ষাত আহিব পাৰে হঠাৎকৈ যে অক্সিজেন গেছৰ বৈশিষ্ট্য লিখা, তেনেহ'লে অক্সিজেন গেছ এবিধ ৰাসায়নিকভাৱে সক্ৰিয় গেছ, আৰু এটা হ'ল ই অন্য মৌলৰ লগত অতি সহজে জাৰণ প্ৰক্ৰিয়াৰ যোগেদি সংযোজন হ'ব পাৰে, গতিকে ই এটা বৈশিষ্ট্য হৈ গ'ল। তাৰপিছত বায়ুমণ্ডলৰ 1%তকৈ কিছু কম পৰিমাণে থকা গেছটো হৈছে আৰ্গন। আমি পাইছিলোঁ যে 0.93 আৰ্গনৰ যিটো পৰিমাণ হয় 0.93, আৰু আৰ্গন গেছ কিছু কম পৰিমাণে থকা হ'লেও, যদিও কম পৰিমাণে, কিন্তু ইয়াৰ ব্যৱহাৰটো বহুত। বিশেষকৈ বৈদ্যুতিক বাল্ব প্ৰস্তুত, তাৰপিছত জ্বলাইকাৰী যিকোনো বস্তু জ্বলোৱাৰ ক্ষেত্ৰতো আৰ্গনক ব্যৱহাৰ কৰা হয়। তাৰপিছত এইবিলাক বিশেষকৈ আৰ্গনৰ মূল কাম হ'ল বাল্ব প্ৰস্তুত কৰাত। আমাৰ যিবিলাক ইলেক্ট্ৰিকেল বাল্ব আছে, এই বাল্ব প্ৰস্তুত কৰাটোৱেই হৈছে আৰ্গনৰ মূল কাম। তাৰপিছত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ অতি সামান্য হ'লেও, আমি কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ যদি একেবাৰে সামান্য পৰিমাণৰ আছে, তথাপি বায়ুমণ্ডলৰ প্ৰক্ৰিয়া আৰু ভূপৃষ্ঠৰ জলবায়ু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আকৌ কৈছোঁ মই, বায়ুমণ্ডলত যদিও কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ একেবাৰে নিম্ন বা একেবাৰে কম, তথাপিও ই বায়ুমণ্ডলীয় প্ৰক্ৰিয়া আৰু ভূপৃষ্ঠৰ জলবায়ু নিয়ন্ত্ৰণৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মনত ৰাখিবা, একেবাৰে গুৰুত্বপূৰ্ণ, বহুত গুৰুত্ব থকা গেছবিধ হ'ল কাৰ্বন ডাই অক্সাইড গেছ। ইয়াৰ প্ৰধান কাম হ'ল যে বায়ুমণ্ডলত থকা ভূপৃষ্ঠৰ যি জলবায়ু, এই জলবায়ুক নিয়ন্ত্ৰণত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰ ভিতৰত ই তাপ শোষণ ক্ষমতাৰ বাবে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰ শক্তিৰ কিছু বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড শোষণ কৰি পৃথিৱীত জীৱ জন্তু তথা উদ্ভিদ বৰ্তি থাকিবলৈ প্ৰয়োজনীয় পৰিৱেশ সৃষ্টি কৰে। ই কাৰ্বন ডাই অক্সাইড গেছৰ উত্তাপ শোষণ কৰিব পৰা ক্ষমতা আছে, আৰু উত্তাপ শোষণ কৰিব পৰা ক্ষমতা থকাৰ কাৰণেই কি হৈছে যে উত্তাপ শোষণ কৰিব পৰা ক্ষমতাৰ কাৰণে আমাৰ পৃথিৱী পৃষ্ঠৰ যিখিনি উষ্ণতাৰ প্ৰয়োজন, যিখিনি উষ্ণতাৰ দৰকাৰ, এই ভূপৃষ্ঠত সূৰ্যৰ পোহৰ পৰি যি উষ্ণতা যি আকৌ ওপৰলৈ ঘূৰি যায়, সেইটোক কাৰ্বন ডাই অক্সাইড গেছে ধৰি ৰাখি এইটো আমাৰ পৃথিৱী পৃষ্ঠখনক যিমানখিনি উত্তাপৰ দৰকাৰ, সেই উত্তাপখিনি কাৰ্বন ডাই অক্সাইডে আমাক বহন কৰিছে। তাৰপিছত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে কাৰ্বন ডাই অক্সাইড গেছে আমি উশাহত অক্সিজেন গেছ লওঁ আৰু এৰি দিওঁ কাৰ্বন ডাই অক্সাইড, আৰু এই কাৰ্বন ডাই অক্সাইড গেছে গেছক গছ-গছনি যিবিলাক আছে, গছ-গছনিয়ে কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰে, আৰু কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰি তেওঁলোকে জীয়াই থাকে।
আৰু কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰি আমাৰ কাৰণে অক্সিজেন গেছ এৰি দিয়ে আৰু কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰি তেওঁলোকে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে গছ গছনিয়ে খাদ্য গ্ৰহণ কৰে। গতিকে কাৰ্বন ডাই অক্সাইড গেছ আমাৰ কাৰণে অতি প্ৰয়োজনীয়, কাৰণ কাৰ্বন ডাই অক্সাইড গেছ নাথাকিলে সেউজীয়া উদ্ভিদবিলাকে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে সেউজীয়া উদ্ভিদবিলাকে খাদ্য প্ৰস্তুত কৰিব নোৱাৰিলেহেঁতেন আৰু আমাৰ কাৰণেও অক্সিজেন এৰিব নোৱাৰিলেহেঁতেন। বৰ্তমান সময়ত চোৱা, ক'ভিডে যি অৱস্থাৰ ধাৰণ কৰিছে, আমি ফ্ৰী অক্সিজেন পাই আছোঁ, কিন্তু ক'ভিড বেমাৰীসকল দিল্লীৰ অৱস্থা চোৱা, বিদেশৰ পৰা অক্সিজেন আনিবলগীয়া হৈছে, ইণ্ডাষ্ট্ৰীত উৎপাদন কৰি অক্সিজেন আনিবলগীয়া হৈছে। গতিকে আমি এইবিলাক কথাৰ প্ৰতি গুৰুত্ব দিব লাগে, যাতে গছ গছনি আমি কমকৈ কাটো। আৰু গছ গছনি কাটিলে আন এটা অসুবিধা হয়, সেইটো হৈছে যিমান গছ গছনি কমি গৈ আছে, দিনক দিনে কিন্তু আমাৰ গোলকীয় উত্তাপ যিটো, এই গোলকীয় উত্তাপটো বৃদ্ধি হৈ আছে। আৰু দিনক দিনে আমাৰ গছ গছনি কটাৰ ফলত আমি এৰি দিয়া যি কাৰ্বন ডাই অক্সাইড গেছ, সেইটো যিহেতু গছ গছনি ল'ব নোৱাৰে, গতিকে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বেছি হৈ যায়। আৰু কাৰ্বন ডাই অক্সাইড গেছ যিহেতু উষ্ণতা শোষণ কৰিব পৰা ক্ষমতা আছে, তাপ শক্তি শোষণ কৰিব পৰা ক্ষমতা আছে, আৰু কাৰ্বন ডাই অক্সাইড গেছে তাপ শক্তি শোষণ কৰি তেওঁলোকে দিনক দিনে আমাৰ গোলকীয় উষ্ণতাটো বৃদ্ধি হৈছে। আৰু এনেকুৱাকৈ যদি গোলকীয় উষ্ণতা বৃদ্ধি হৈ গৈ থাকে, তেনেহ'লে এটা সময়ত গোটেই পৃথিৱীখন পানীৰে প্লাবিত হ'ব। কাৰণ উষ্ণতা বৃদ্ধি হৈ গৈ থাকিলে আমাৰ যি মেৰু অঞ্চলৰ যিবিলাক বৰফ আছে, সেই বৰফবিলাক গলিবলৈ আৰম্ভ কৰিব আৰু গোটেই পৃথিৱীখন পানীৰে প্লাবিত হ'ব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি এইখিনিতেই অন্ত পেলাইছোঁ। আৰু কাৰোবাৰ যদি কিবা অসুবিধা আছে তোমালোকে মোক জনাবা। আৰু ইয়াৰ মাজতে তোমালোকে মোক বায়ুমণ্ডল কি, বায়ুমণ্ডল কাক বোলে, তোমালোকৰ নিজৰ ভাষাত তোমালোকে কি বুজি পাইছে, মই যিখিনি শ্লাইডত লিখি দিছোঁ এইখিনিয়ে নহয়, প্ৰেজেণ্টেশ্যন যিটো বনাইছোঁ এইটোৱে নহয়, তোমালোকৰ নিজৰ ভাষাত বায়ুমণ্ডল কি লিখি ফটো মাৰি এই গ্ৰুপত পঠিয়াবা। আৰু বায়ুমণ্ডলে আমাক কি কি কামত সহায় কৰে এইটো লিখিবা। আৰু যিবিলাক ইয়াত গেছ মই আলোচনা কৰিছোঁ, যেনেকুৱা নাইট্ৰজেন, অক্সিজেন, আৰ্গন, কাৰ্বন ডাই অক্সাইড, এইবিলাকৰ মই কাৰ্য কিছুমান তোমালোকক কৈ দিছোঁ, আৰু বাকীবিলাকৰ কাৰ্য কৈ দিয়া নাই। তোমালোকে এই গোটেইখিনি গেছবিলাকৰ কোনটোৰ কি কাম লিখি এটা বহীত লিখি ফটো মাৰি হোৱাটছআপত পঠাই দিবা। এইটো গ্ৰুপত পঠাই দিলে হ'ল, যাতে চবেই চাব পাৰে কাৰটো কেনেকুৱা হ'ল। আৰু অৱশেষত মই যিহেতু ডাইৰেক্ট হোৱাটছআপত নিদিওঁ ভিডিঅ'বিলাক, কাৰণ হোৱাটছআপত দিলে বহুত MB হয়, হোৱাটছআপত তোমালোকৰ ডাউনলোড কৰা অসুবিধা হয় আৰু মই পঠোৱাটো অসুবিধা। সেইকাৰণে মই এই ভিডিঅ'টো আগতে ইউটিউবত দিম, তাৰপিছত ইউটিউবৰ পৰা তোমালোকক লিংক দি দিম। গতিকে মই যাতে ভিডিঅ' দিয়াৰ লগে লগে যাতে তোমালোকে ইনফৰমেশ্যনটো পোৱা, তাৰ কাৰণে মোৰ যি চেনেল আছে AM স্কলাষ্টিক হাব, তোমালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু ছাবস্ক্ৰাইব কৰিলে তোমালোকে আৰু ইনফৰমেশ্যনখিনি পোৱাৰ কাৰণে বেল আইকনটো তোমালোকে কেইটো প্ৰেছ কৰিব লাগিব, তেনেহ'লে ইনফৰমেশ্যনটো লগে লগে পাই যাবা যে ছাৰে ভিডিঅ' আপলোড কৰিছে। যিকোনো ভিডিঅ' আপলোড কৰিলে তোমালোকে গম পাবা। থেংক ইউ।